নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ এই ভিডিঅ'টি আগবঢ়াইছোঁ। খবৰটো হৈছে গ্ৰেচুইটি সম্পৰ্কত দেখিছে আপোনালোকে ৰাজস্থানৰ ক্ষেত্ৰত ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গ্ৰেচুইটি ৰুলৰ এক সংশোধন কৰা হৈছে, য'ত পূৰ্বতে 20 লাখ টকালৈকে কৰ্মচাৰীসকলে গ্ৰেচুইটি পাইছিলে, তাক 25 লাখ টকালৈকে বৃদ্ধি কৰা হৈছিল। কিন্তু ৰাজস্থান চৰকাৰত এই নতুন 25 লাখ টকালৈকে গ্ৰেচুইটি পোৱাৰ ক্ষেত্ৰত 1/4/2024 পৰা কাৰ্যকৰী কৰা হৈছিল। কিন্তু জানুৱাৰী 2024 পৰা মাৰ্চলৈকে যিসকল কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিছিলে তেওঁলোক যথেষ্ট অসুবিধা হৈছিল, আৰু গতিকে এই সকলোখিনি কৰ্মচাৰী যাতে পায় তাৰ কাৰণে পুনৰ তাক নটিফিকেশ্যনৰ যোগেদি 1/1/2024 পৰাই এই নতুন নিয়মটো কাৰ্যকৰী কৰা হৈছে। যিহেতু আপোনালোকে জানে কিছুদিনৰ আগতে যিহেতু ডিএনএছ যিটো এলাৱেঞ্চ 50% পাৰ হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো এনে এটা সিদ্ধান্ত হৈছিল। ইয়াৰ পিছতে ৰাজ্য চৰকাৰসমূহেও ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে, আৰু ৰাজস্থান চৰকাৰৰ ক্ষেত্ৰত এই নটিফিকেশ্যনখন আপোনালোকে দেখিছে। গতিকে এমেণ্ডমেণ্ট ইন ৰুল 55 অফ দি ৰাজস্থান চিভিল ছাৰ্ভিচ পেঞ্চন ৰুলছ 1996। গতিকে আপোনালোকে দেখিছে গভৰ্ণৰ চাইন আছে, আৰু অতি এটা ভাল খবৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ কাৰণে। তেওঁলোকে এতিয়া 20 লাখৰ পৰিৱৰ্তে 25 লাখ টকা পৰ্যন্ত গ্ৰেচুইটিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ইতিমধ্যেই ভাল খবৰ আহিল, আৰু ৰাজস্থান চৰকাৰেও এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আশা কৰা হৈছে যে পৰৱৰ্তী সময়ত অন্যান্য ৰাজ্যবিলাকেও ইয়াক ফ'ল' কৰিব, আৰু পেঞ্চনাৰসকল বা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰিব। সম্পূৰ্ণ নটিফিকেশ্যনখন আপোনালোকে নিশ্চয় দেখিছে কোনকেইটা ক্লজত এমেণ্ড কৰা হৈছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।